কা বলবৎ হোৱাৰ দিনাই ঘোষণা অসম বন্ধৰ কা বলবৎ হোৱাৰ লগে লগেই সচিবালয় ঘেৰাও কাৰ বিৰুদ্ধে ঐক্যবদ্ধ বিৰোধীৰ ৰণনীতি সাজু কা বলবৎ হোৱাৰ দিনা কি ঘটিব অসমত নিৰ্বাচনী কুচকাৱাজৰ মাজতে এইবাৰ ৰাজ্যৰ বিৰোধী শক্তি সন্মিলিত হ'ল নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে কাৰ বিৰুদ্ধে ৰণনীতি তৈয়াৰ কৰিবলৈ ৰাজ্যৰ বহুকেইটা ৰাজনৈতিক দল মিলিত হ'ল বৈঠকত হোটেল লিলিত অনুষ্ঠিত বৈঠকৰ পৰা কাৰ বিৰুদ্ধে আকৌ এবাৰ ৰণহুংকাৰ ৰাজ্যৰ বিৰোধী শক্তিৰ হুংকাৰ অসম বন্ধৰ হুংকাৰ সচিবালয় ঘেৰাওৰ আজিৰ সভায় আমি সৰ্বসন্মতভাৱে সিদ্ধান্ত লৈছো যে অসমৰ আৰ্থ সামাজিক সাংস্কৃতিক স্বাৰ্থ ব্যাহত হ'ব পৰা এই কাৰ্ড আমি 16টা দলৰ মঞ্চই আমি শক্তিশালী ৰূপত আমি বিৰোধিতা কৰি আহিছো আৰু আমি আজি সভায়ো সম্পূৰ্ণ বিৰোধিতা কৰি এটা সিদ্ধান্ত গ্ৰহণ কৰিছো দ্বিতীয়তে আমি কালিলৈ ভিতৰত ভাৰতবৰ্ষৰ মহামান্য ৰাষ্ট্ৰপতি মহোদয়লৈ ৰাজ্যপালৰ জৰিয়তে এখন স্মাৰক পত্ৰ আমি 16টা দলে স্বাক্ষৰ সম্বলিত এখন স্মাৰক পত্ৰ দিবলৈ সিদ্ধান্ত লৈছো আৰু তাৰ পৰৱৰ্তী সময়ত যদি কেন্দ্ৰীয় চৰকাৰে আমাৰ কথা গুৰুত্ব নিদিয়ে তেতিয়া আমি 16টা দলে ইতিমধ্যে 14টা লোকসভা সমষ্টিত কি ধৰণে আমি শক্তিশালী গণ আন্দোলন গঢ়ি তুলিম তাৰ এটা পৰিকল্পনা কৰিছো আমি এটা শক্তিশালী গণ আন্দোলন পৰ্যায়ক্ৰমে এলানি গণ আন্দোলন আমি কৰিবৰ কাৰণে সিদ্ধান্ত লৈছো বুধবাৰে বিয়লি হোটেল লিলিত অনুষ্ঠিত বিৰোধীৰ বৈঠকৰ পাছতে সংবাদমেল সম্বোধন কৰে বিৰোধী নেতৃত্বই সংবাদমেলত বিৰোধীৰ ঘোষণা কা বলবৎ হোৱাৰ দিনাই আহ্বান কৰা হ'ব অসম বন্ধ সচিবালয় ঘেৰা কৰাৰ হুংকাৰ বিৰোধীৰ অসমৰ জনগণ আৰম্ভণিৰে পৰা কা বিৰোধী নাগৰিকত্ব সংশোধনী বিধেয়ক 16-19 দুয়োখনৰ তেওঁলোকে বলবৎ কৰাৰ যি প্ৰচেষ্টা বিজেপি দলে হাতত লৈছিল সেই সময়ৰ পৰা অসমৰ প্ৰতিটো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকে ইয়াক শক্তিশালী ৰূপত বিৰোধিতা কৰি আহিছে গতিকে আমি অসমৰ জনগণ উত্তৰ পূৰ্বাঞ্চলৰ জনগণ আমি স্পষ্ট যে এইখন আইন কোনো কাৰণতে কেতিয়াও গ্ৰহণ কৰা নাই নকৰো সংখ্যাৰ লেখেৰে তেওঁলোকে এখন জাপি দিছে কা যিদিনাখনেই তেওঁলোকে আমাৰ ইয়াত ইমপ্লিমেণ্ট কৰিবলৈ প্ৰচেষ্টা হাতত ল'ব আৰম্ভ কৰিব সেই দিনটোতে এই দিনটোৰ পৰাই অসমৰ ৰাইজক জনগণক লৈ একত্ৰিত কৰি আমি ব্যাপক আমি আন্দোলন গণসংগ্ৰামৰ আমি আৰম্ভণি কৰিম আমি কাৰ্যসূচী ঘোষণা কৰিছো যিটো দিন গৃহীত হ'ব যিদিনাখন তেওঁলোকে ইমপ্লিমেণ্ট কৰিব সেই দিনটোতো কাৰ্যসূচী হ'বই পিছদিনাখন আমি এটা সৰ্বাত্মক বন্ধৰ কাৰ্যসূচী আজিয়ে ঘোষণা কৰিছো পৰৱৰ্তী দিনটোত তাৰ পৰৱৰ্তী দিনত আমি ছেক্ৰেটেৰিয়েট সচিবালয় আমি সকলো ৰাজনৈতিক দল ঐক্যবদ্ধভাৱে জনতাক লগত লৈ ঘেৰাও কাৰ্যসূচী এটা আমি ঘোষণা কৰিছো আনফালে কাৰ বিৰুদ্ধে হুংকাৰ দি বিধায়ক অখিল গগৈ কয় এইটো এটা সেইকাৰণে আজিৰ দিনটো এটা ঐতিহাসিক দিন মই 16টা ৰাজনৈতিক দলক সকলোকে কংগ্ৰেচুলেশ্যন কৰিছো তেখেতসকলক অভিনন্দন জনাইছো আৰু শুভেচ্ছা জনাইছো যে আগন্তুক আমাৰ যিমান কাৰ্যসূচী ইতিমধ্যে আমাৰ সভাপতি আৰু সম্পাদক ডাঙৰীয়াই ঘোষণা কৰিলে সকলোবিলাক আমি কাৰ্যকৰী কৰিব লাগিব সফল কৰিম আৰু আমি সকলোৱে মিলি কা অসমত ইমপ্লিমেণ্ট নকৰিবৰ কাৰণে অসমত কাৰ্যকৰী যাতে কৰিব নোৱাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰিম আমি কেন্দ্ৰীয় চৰকাৰক সকীয়া দিছো যে অসমত যাতে কা ইমপ্লিমেণ্ট কৰিবলৈ চেষ্টা কৰা নহয় আৰু কাইলৈ সকলোৱে আমি পুৱাই গৈ ৰাজ্যপালৰ সন্মুখত থিয় হৈ আমি ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীক স্পষ্টভাৱে জনাই দিম যে অসমে কোনো পধ্যে কা নামানে আৰু নামানে ইফালে লোকসভা নিৰ্বাচনত আপ আৰু তৃণমূল কংগ্ৰেছে আসন বিচৰা সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই আলোচনা নিশ্চয় হৈছে আমাক আজি সভায় আমাক সকলোকে যিকেইটা দলে লোকসভা নিৰ্বাচন কেন্দ্ৰিক প্ৰতিদ্বন্দ্বিতা কৰাৰ চিন্তা কৰিছে সভায় পৰামৰ্শ দিছে যে সেই দলবিলাকে 1-to-1 কথা পাতি এটা মীমাংসাত উপনীত হ'বলৈ ভাল হয় বুলি সভায় আজি পৰামৰ্শ দিছে আনফালে ৰাণা গোস্বামীৰ কংগ্ৰেছ ত্যাগ সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ মন্তব্য বিজেপিয়ে আলুই অথনি নকৰক ৰাণা গোস্বামীক গৰু গাড়ীৰ পৰা হেলিকপ্টাৰলৈ নামৰ এখন গ্ৰন্থ লিখি থকা বুলি প্ৰসংগ সন্দৰ্ভত মন্তব্য কৰে ভূপেন কুমাৰ বৰাই গৰু গাড়ীৰ পৰা হেলিকপ্টাৰ এটা কিতাপখন পাব্লিছ কৰাৰ কথা আছিলে বিহুত এতিয়া মই ৰখাই দিছোঁ কিন্তু তাত কিছুমান মোৰ পেজত কিছুমান বাক্য চেঞ্জ কৰিব লাগিব কাৰণ হিউমেন নেচাৰৰ ওপৰত এক্সপিৰিয়েঞ্চটো কমপ্লিট হ'বলৈ গৈ আছে সেইকাৰণে আপোনাক মই কেনেকৈ ক'ম নিউজ ডেস্ক ৰিপৰ্ট দ্য ক্ৰছ কাৰেণ্ট